ধৰক মানে ভিডিঅ' বনাব লৈছোঁ। যিহেতু ভিডিঅ'টো বনালে ভাল হ'ব নে বেয়া হ'ব নাজানো, তথাপিতো মনৰ শান্তিৰ কাৰণে বনাব লৈছোঁ। মই মানে নিজৰ কথা কৈছোঁ, মই মানে মোৰ এনেকুৱা এটা অভ্যাস আছে, যিটো যদি মোক কোনোবাই কিবা দুখ লগাকৈ কৈ দিয়ে, মোৰ মানে মনতো মানে আঘাত লাগে আৰু মই মানে নকনাকৈ থাকিব নোৱাৰোঁ। মোৰ ৰাতিপুৱাৰ পৰাই হৈছে, ক'ব নোৱাৰোঁ, প্ৰকাশ কৰিব নোৱাৰোঁ। কথা কিছুমান মানে মনৰ পৰা প্ৰকাশ কৰিব নোৱাৰোঁ, কিন্তু মনত বাৰে বাৰে চিন্তা আহি থাকে আৰু মই মানে যেতিয়া তেতিয়া কান্দি পাই যাওঁ। মানুহৰ দুখ কষ্ট আছেই, তাৰ মাজতে মানে মানুহৰ সুখ শান্তিও থাকে, কিন্তু মোৰ ভাগৰ দুখৰ চেপ্টাৰটো ভগৱানে বেছিকৈ লিখিলে নেকি। একো নাই, সুখ দুখটো আছেই, আহিব যাব। দুখ লিখিছে নে সুখ লিখিছে সময় দেখা যাব। যিহেতু মানুহৰ জীৱন কোনো অজৰ-অমৰ নহয়, আহিছে যেতিয়া দিন যাবই লাগিব, হয়তো কথা নহয়। ভবা ধৰণে যে চবেই মোৰ লিখিয়াই ভাবিব বা লিখিয়াই চবেই ক'ব, আৰু মই কাৰোবাক ভাল পালে মোৰ লিখিয়াই যাতে চবেই ভাল পাব, সেইটো কথা নহয়। বেয়া লাগিছে, মোৰ লগতেনো কেলে এনেকৈ হ'ব পাৰে, মোৰ লগতেনো এনেকৈ কিয় হয়, সেনেকুৱা ধৰণে কিছুমান মনত মানে চিন্তা আহি আছে। আৰু কি ক'ম আপোনালোকক, জীৱনটো মানে শান্তি নোহোৱা হয়। সেয়েহে নিজকে সলনি কৰিবলৈ চেষ্টা কৰিছোঁ, কিন্তু নোৱাৰিম তাক নাজানো সলনি কৰিবলৈ। তো কি কৰোঁ তাক উপায় নাই। মানে নিজৰ কাৰণে নহ'লেও ল'ৰাটোৰ কাৰণে নিশ্চয় জীয়াই থাকিব লাগিব। আৰু নহ'লে যদি মই হেৰাই যাওঁ, তেতিয়া মই হেৰাই গ'লে কোনো চিন্তা নাই, কিন্তু ল'ৰাটোৰ মাক হেৰাই গ'লে বহুত চিন্তা হ'ব। ল'ৰাটোৰ কাৰণে জীয়াই থাকিবলৈ চেষ্টা কৰোঁ বুলি ভাবিছোঁ। সময় দেখা দিব কি কাৰণে কি হ'ব, কেতিয়া কি হ'ব। সেয়েহে বাকী চিন্তাবিলাক আঁতৰাই ল'ৰাটোৰ চিন্তা কৰি যাতে নিজে ভালকৈ থাকোঁ ল'ৰাটোৰ কাৰণে, তাকে চিন্তা কৰিছোঁ। যাতে ভগৱানে সহায় কৰে, চিন্তাবিলাক ভালে কুশলে ৰাখে, ভালকৈ ৰাখে। লাগি গৈছোঁ জীৱনটোত আৰু একো সপোন নহৈছোঁ। নালাগে ৰচি কি পাম ন, কোনো কাৰণ নহয় যেতিয়া। ল'ৰাটোৰ ভৱিষ্যতৰ কাৰণে খালী লাগিব লাগে। যদি মানে জয় আই।